আমি দ্ৰৱণীয় লৱণ আৰু সেইবোৰ কেনেদৰে প্ৰস্তুত কৰা হয় সেই বিষয়ে জানো কিন্তু অদ্ৰৱণীয় লৱণ আছেনে বাৰু আৰু সিহঁতক প্ৰস্তুত কৰা সম্ভৱনে আচ্ছা উত্তৰটো হ'ল হয় আছে আৰু ইয়াক প্ৰস্তুত কৰিব পাৰি আমি দ্ৰৱণীয় লৱণ প্ৰস্তুতকৰণৰ দুটা ভিন্ন পদ্ধতি ক্ৰমে ধাতুৰ ওপৰত অম্লৰ বিক্ৰিয়া আৰু টাইট্ৰেশ্যন সম্পৰ্কে ইতিমধ্যে অধ্যয়ন কৰিছিলোঁ বেৰিয়াম সালফেটৰ দৰে দ্ৰৱণীয় লৱণ অধ্যক্ষেপণ বিক্ৰিয়া বা প্ৰত্যক্ষ সংযোজন পদ্ধতি ব্যৱহাৰ কৰি প্ৰস্তুত কৰিব পাৰি অধ্যক্ষেপণ বিক্ৰিয়া ভালদৰে বুজিবলৈ সোডিয়াম সালফেটৰ দ্ৰৱ থকা এটা বিকাৰত বেৰিয়াম ক্লোৰাইড ঢালি দিয়া হ'ল বেৰিয়াম সালফেটৰ এটা ডাঠ বগা অধ্যক্ষেপ উৎপন্ন হ'ল ইয়াত সোডিয়াম সালফেটে বেৰিয়াম ক্লোৰাইডৰ সৈতে বিক্ৰিয়া কৰি বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইড উৎপন্ন কৰিছে অদ্ৰৱণীয় লৱণো দুটা মৌল বা যৌগৰ প্ৰত্যক্ষ সংযোজনৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি এইটো বুজিবলৈ গৰম লোৰ উন বহন কৰা এটা নলীৰ মাজেৰে ক্লোৰিন গেছ পাৰ কৰা কাষৰ নলীডাল এটা জাৰৰ সৈতে সংযোগ কৰা ইয়াত লোৱে ফেৰিক ক্লোৰাইড উৎপন্ন কৰিবলৈ ক্লোৰিন গেছৰ সৈতে বিক্ৰিয়া কৰে এই ফেৰিক ক্লোৰাইড জাৰৰ তলিত মুগা অনিয়তাকাৰ কঠিন হিচাপে জমা হয় সংক্ষিপ্তকৰণ আমি ক'ব পাৰোঁ যে অদ্ৰৱণীয় লৱণবোৰ সাধাৰণতে অধ্যক্ষেপণ বিক্ৰিয়া যি আমি বেৰিয়াম সালফেট উৎপন্ন কৰাৰ সময়ত দেখা পালোঁ বা লো আৰু ক্লোৰিনৰ পৰা আইৰণ ক্লোৰাইড গঠনৰ দৰে মৌলৰ প্ৰত্যক্ষ সংযোজনৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰিব পাৰি পিছে এআই ৰাসায়নিক বিক্ৰিয়া সম্পৰ্কে সকলো নহয় অক্সিজেন হৈছে দহনৰ বাবে প্ৰয়োজনীয় এক শ্ৰেণীৰ ৰাসায়নিক বিক্ৰিয়াৰ মূল চাবিকাঠি আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ চাই থাকা আৰু এনে বিক্ৰিয়া সম্পৰ্কে অধিক জ্ঞান আহৰণ কৰা